ইতিমধ্যে মই দিল্লীত আমাৰ AICC নেতৃত্বৰ লগত কথাখিনি পাতি আহিছোঁ আৰু খুব সম্ভৱ তেওঁলোকৰ যি প্ৰক্ৰিয়া আছে AICC আমাৰ দলীয় প্ৰক্ৰিয়া যি আছে তাৰ মতে আমাৰ বিধায়িনী দলৰ কি তাৰ মানে কেনেদৰে আমি আগবাঢ়ি যামগৈ কোনকেইটা বিষয় লৈ আমি আগবাঢ়ি যামগৈ গোটেইখিনি কথাবোৰ তেওঁলোকে আমাৰ বিধায়কসকলৰ লগত আলোচনা কৰাৰ পিছত সিদ্ধান্ত ল'ব আৰু মই তেওঁলোকক অৱগত কৰাইছোঁ যে যিহেতু আমাৰ অধিৱেশন হ'বগৈ তো তেওঁলোকে যি সিদ্ধান্ত লয় সিদ্ধান্ত আমি মানি ল'ম আৰু সিদ্ধান্ত তেওঁলোকে সোনকালে ল'লে আমি আৰু ভালদৰে বিধানসভাত ৰাইজৰ কথাখিনি আমি উত্থাপন কৰিব পাৰিম। আমাৰ CLP আমাৰ বিধায়কসকলে একগোট নিশ্চয় হ'ব অহা কাইলৈ তেওঁলোকে একগোট হৈ বিধানসভালৈ যাব আৰু পৰৱৰ্তী সময়তো আমি সন্ধিয়া ভাগত আমি বিধায়কখিনি আমি মাতিছোঁ আৰু আমি সকলোৰে লগত লৈ কেনেদৰে ৰাইজৰ কথাখিনি আমি উত্থাপন কৰিব পাৰোঁ আৰু কেনেদৰে আমাৰ প্ৰস্তুতি থাকিব লাগে সেইখিনি লৈ আগতেও চৰ্চা হৈছে আৰু পুনৰবাৰ কাইলৈ সন্ধিয়া ভাগত চৰ্চা হ'ব। এতিয়ালৈকে বিৰোধী দলপতি কোন হ'ব আপোনালোকৰ সিদ্ধান্ত? AICC এটা প্ৰক্ৰিয়া থাকে যি প্ৰক্ৰিয়া লৈ মই যোৱাকালিহে তেখেতৰ লগত অসমৰ সংক্ৰান্তত আলোচনা কৰিবলৈ সক্ষম হ'লোঁ আৰু তেওঁলোকে কৈছে যে সোনকালে তেওঁলোকে যে আমাৰ আনুষ্ঠানিক প্ৰক্ৰিয়া থাকে আৰম্ভ কৰি আশা কৰোঁ যে কম সময়ৰ ভিতৰত তেওঁলোকে আমাক অৱগত কৰাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।